খবৰ এবাৰ মাজুলীৰ খবৰ হাৰ্থব জুবিন গাৰ্গৰ মাজুলীৰ মিউজিক ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল আৰু সংগীতানুষ্ঠানৰ মাজত হঠাৎ জুবিন গাৰ্গৰ মুখত ডাঙৰীয়াৰ প্ৰসংগ মাজুলীত জুবিন গাৰ্গে বিচাৰিলে ডাঙৰীয়াক জুবিন গাৰ্গে যেহেতু মাজুলীত জুবিন গাৰ্গ বিহুৰ অনুষ্ঠানৰ পিছত প্ৰথমবাৰৰ বাবে এবাৰলৈ গৈছিল আৰু বিহুৰ অনুষ্ঠানত জুবিন গাৰ্গে মাজুলীত কেনেকুৱা ধৰণৰ বিতৰ্কৰ সৃষ্টি কৰিছিল সেইটো পুনৰবাৰ কোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু তাৰ পিছত মাজুলী মিউজিক ফেষ্টিভেলত দেওবাৰে নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল আৰু হঠাৎ গীত গাই থকাৰ মাজতে জুবিন গাৰ্গে কি ক'লে আমি এবাৰ আপোনালোকক শুনাই ল'ব বিচাৰিছো প্ৰথমতে এতিয়া জুবিন গাৰ্গে কাক ডাঙৰীয়া বুলি টাৰ্গেট কৰি ল'লে সকলোৱে ছ'চিয়েল মিডিয়াত যেহেতু জুবিন গাৰ্গৰ এই ক্লিপছটো ভাইৰেল হৈ পৰিছে আৰু জুবিন গাৰ্গে স্পষ্টকৈ কৈছে যে মোৰ অনুষ্ঠান চাবলৈ ডাঙৰীয়াসকল অহা নাই নেকি ডাঙৰীয়াসকল আহিলে মোৰ ভয় লাগে ডাঙৰীয়াসকল আহিব বুলি মই ভয় খাই আছিলোঁ গতিকে সকলোৱে প্ৰশ্ন কৰিছে যে ডাঙৰীয়া কোন ইয়াত কাৰণ কিছুদিন আগলৈকে ডাঙৰীয়া বুলি এটা যেহেতু ঘোঁৰাক লৈ পেলাই এটা অন্ধবিশ্বাসৰ ভিডিঅ' ভাইৰেল হৈছিল আৰু মাজুলীত বিহুৰ অনুষ্ঠানৰ বাবে যাওঁতে জুবিনে সত্ৰাধিকাৰসকলক লৈ পেলাই যি প্ৰভু ঈশ্বৰ বুলি তেওঁলোকক সম্বোধন কৰা হয় প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰাক লৈ জুবিনে কিন্তু কিছু অসন্তুষ্টি প্ৰকাশ কৰিছিল তাৰপিছত বিতৰ্কত সোমাই পৰিছিল বহাগৰ গোটেই মাহটো জুবিন গাৰ্গ আৰু সত্ৰা মহাসভা হওক বা প্ৰত্যেকখন সত্ৰৰ সত্ৰাধিকাৰে জুবিন গাৰ্গক তীব্ৰ ককৰ্থনা কৰিছিল নিন্দা কৰিছিল আৰু যি জুবিন গাৰ্গক বন্দিত জুবিন গাৰ্গ এৰাতিৰ ভিতৰত কিন্তু নিন্দাৰ সন্মুখীন হৈছিল সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিভিন্নজনে কৈছিল জুবিন সংযম হ'ব লাগে জুবিনে ভুল কৰিছে কিন্তু কালি সেই ঘটনাৰ পিছত নিয়ম মাফিক জুবিন গাৰ্গে মাফ কৰিছিল আৰু কৈছিল যে মোৰ যদি ভুল হৈছে মোক মাফ কৰি দিব কিন্তু এই এপ্ৰিল মাহৰ পিছত কালি মাজুলী মিউজিক ফেষ্টিভেলত জুবিন গাৰ্গ গৈছিল আৰু ইটোৰ পিছত সিটো কিন্তু জুবিন গাৰ্গে জনপ্ৰিয় গীত তাতে পৰিৱেশন কৰিলে আৰু হাজাৰ হাজাৰ জুবিন গাৰ্গৰ সমৰ্থক বা জুবিন গাৰ্গৰ অনুৰাগী জুবিন গাৰ্গক চাবলৈ তাত সমবেত হৈছিল কিন্তু তাৰ মাজতে জুবিনে পুনৰ ডাঙৰীয়া প্ৰসংগ টানি আনিলে ডাঙৰীয়া প্ৰসংগ টানি অনাৰ পিছতে কিন্তু সকলোৱে জুবিন গাৰ্গৰ যি দৰ্শকশালী যিসকল লোক আছিল তাৰ পৰা হৰ্ষোল্লাস অহা দেখা গ'ল কিন্তু এতিয়া সকলোৱে প্ৰশ্ন কৰিছে যে ডাঙৰীয়া কোন জুবিন গাৰ্গে সত্ৰাধিকাৰসকলকে আপোকীয়াকৈ টাৰ্গেট কৰি লৈছে নেকি এইটো এটা প্ৰশ্ন আহিছে কাৰণ ডাঙৰীয়াসকল অহা নাই নেকি বুলি যি প্ৰশ্ন কৰিছে হয়তো ইয়াৰ আগৰবাৰ যোনটো অনুষ্ঠান আছিল তাত জুবিন গাৰ্গক সম্বৰ্ধনা জনাবৰ বাবে জুবিন গাৰ্গক ফুলাম গামোচা পিন্ধাবৰ বাবে দুপৰ নিশালৈকে সত্ৰাধিকাৰসকল ৰখি আছিল আৰু ৰখি থকা কাণ্ডকে জুবিন গাৰ্গে কৈছিল যে মোক ৰাতি 1 বজালৈকে বা 2 বজালৈকে মোক গামোচা পিন্ধাবলৈ ৰখি আছে নেকি প্ৰভু ঈশ্বৰসকল এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল তাৰপিছত বিতৰ্কত সোমাই পৰিছিল কিন্তু কালি আকৌ পুনৰ জুবিন গাৰ্গে আৰু স্বভাৱসুলভভাৱে জুবিন গাৰ্গে কিন্তু কালি ৰসিকতাৰে এই যি ডাঙৰীয়া প্ৰসংগটো টানি আনিলে প্ৰভু ঈশ্বৰৰ পিছত তাৰপিছত এতিয়া সকলোৱে এটা কথাই ক'ব বিচাৰিছে জুবিন গাৰ্গে জানি বুজি পুনৰবাৰ মাজুলীৰ সত্ৰাধিকাৰসকলক টাৰ্গেট কৰিছে নেকি কাৰণ জুবিন গাৰ্গক নিষিদ্ধ কৰা হৈছিল মাজুলীত আৰু নিষিদ্ধ কৰাৰ পিছত যথেষ্ট সংখ্যক লোকে কৈছিল যে জুবিন গাৰ্গক নিষিদ্ধ কৰিব নালাগে আৰু বহুতে কৈছিল যে জুবিন গাৰ্গক নিষিদ্ধ কৰিবই লাগে মাজুলীত কিন্তু এনেকুৱা ধৰণৰ বিতৰ্কৰ অৱসান ঘটাই মানুহে পাহৰি গৈছিল আচলতে সম্পূৰ্ণ কথাটো কিন্তু পুনৰবাৰ জ্বলা জুইত যেন ঘিউ ঢালি লৈছে জুবিন গাৰ্গে আৰু পুনৰবাৰ এই সত্ৰাধিকাৰসকলক ক'ৰবাত নহয় ক'ৰবাত টিপ্পনী মাৰি বা তেওঁলোককে টাৰ্গেট কৰি জুবিনে ডাঙৰীয়া প্ৰসংগটো আনিলে আৰু যেহেতু মাজুলী মিউজিক ফেষ্টিভেলৰ কালি শেষ নিশা আছিল সামৰণি অনুষ্ঠান আছিল আৰু বিশিষ্ট সংগীত শিল্পী জুবিন গাৰ্গক তাত শেষৰ দিনাখন সংগীতানুষ্ঠানৰ বাবে মাতি নিয়া হৈছিল আৰু মাজুলীক লৈ পেলাই যেহেতু জুবিন গাৰ্গক মাজুলীৰ লগত পুৰণা সম্পৰ্ক জুবিন গাৰ্গৰ কণ্ঠতেই মাজুলীক লৈ যিটো আটাইতকৈ জনপ্ৰিয় গীত আছে মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে সেই 2003 চনৰ পৰা যি শিশু এলবামৰ জৰিয়তে যি গীত আহিছিল সেই গীতৰ পৰা কিন্তু মাজুলীক জুবিন গাৰ্গে তেখেতৰ গীতৰ মাজেদিও উপস্থাপন কৰিছে বা মাজুলীৰ সৈতে জুবিনৰ এটা ওতঃপ্ৰোত সম্পৰ্ক কিন্তু
যোৱাকালি জুবিন গাৰ্গ মাজুলীলৈ যোৱাৰ সময়ৰ যি নাৱত গৈছে সেইবোৰ ভিডিঅ' ভাইৰেল হৈছিল গতিকে কিন্তু জুবিন গাৰ্গে জানি বুজি সত্ৰাধিকাৰসকলক টাৰ্গেট কৰিছে নেকি বুলি প্ৰশ্ন আহিছে আৰু আমাৰ যি ছ'চিয়েল মিডিয়া বিশেষকৈ ভিডিঅ'টো যেতিয়া ভাইৰেল হৈছে তাৰপিছত কিন্তু সকলোৱে কৈছে জুবিন গাৰ্গে জানি বুজিয়ে সত্ৰাধিকাৰসকলক টাৰ্গেট কৰিছে কিন্তু বৰ্তমানলৈকে সত্ৰাধিকাৰসকলৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই বা তেওঁলোকে ডাইৰেক্ট এই কথাটো ধৰিব পৰা নাই কিন্তু হয়তো জুবিন গাৰ্গে সেই 22 এপ্ৰিলৰ দিনাখন যিটো ঘটনা কৰিছিল তাৰেই পুনৰবাৰ সেই ঘটনাটোকে খুচৰিবলৈ জুবিন গাৰ্গে ডাঙৰীয়া কথাটো ক'লে আমি সম্পূৰ্ণ বাক্যটো জুবিন গাৰ্গক শুনিব বিচাৰিম জুবিন গাৰ্গে পুনৰ অনুষ্ঠানত কি কৈছিলে Amen.